অসমৰ ৰাজনীতিত কংগ্ৰেছৰ বিভিন্ন কথা বতৰা ইতিমধ্যে চলি থকা দেখা পোৱা গৈছে। সভাপতিক দিল্লীলৈ তলব কৰা প্ৰসংগই হওক বা কংগ্ৰেছৰ নেতাসকলক আক্ৰমণ কৰাক লৈয়ে হওক বিভিন্ন বিষয় আচলতে এতিয়া অসমত চলি আছে কংগ্ৰেছক লৈ। আৰু এই মুহূৰ্তত নতুন দিল্লীত মোৰ সৈতে উপস্থিত আছে কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ। মই পোনে পোনে তেখেতৰ ওচৰলৈ আহিছোঁ। মোৰ প্ৰথমটো প্ৰশ্ন, ইতিমধ্যে চৰ্চাত থকা এটা বিষয়, সভাপতিকে ধৰি আপোনালোকৰ কংগ্ৰেছৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাক দিল্লীলৈ কেন্দ্ৰীয় নেতৃত্বই তলব কৰি অনা বিষয় এটা চলি আছে। সেই সম্পৰ্কে আপুনি প্ৰথমে কি প্ৰতিক্ৰিয়া দিব বিচাৰিব? প্ৰথম কথা হৈছে যে মই টিভিতহে দেখিছোঁ, ফেচবুকতে দেখিছোঁ যে আমাৰ নেতাসকলক হাইকমাণ্ডে মাতি পঠোৱা বুলি। গতিকে এই বিষয়ে মই জ্ঞাত নহয়। আৰু দ্বিতীয় কথা হ'ল যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব দিল্লীত আমাৰ হাইকমাণ্ডৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগতে আমাৰ সকলো শীৰ্ষ নেতৃত্ব দিল্লীতে থাকে। আমাৰ ইয়াতে চেণ্ট্ৰেল অফিচ আমাৰ দিল্লীতে। গতিকে ৰাজ্যিক নেতৃত্বত মাতাটো তেনেই স্বাভাৱিক কথা। ইয়াৰ আগতো বহুবাৰ মাতিছে। গতিকে মাতিলেও তাত যিবিলাক কথা বাৰ্তা ওলাই আছে বা কি যিখিনি টিভিত যিবোৰ চৰ্চা হৈ আছে, মই এইবিলাকৰ বিষয়ে একো জ্ঞাত নহয়। গতিকে নিশ্চিতভাৱে সভাপতি ডাঙৰীয়াৰ লগত কথা পাতিম। আৰু মই ভাবোঁ যে অসমৰ সাংগঠনিক দিগতেই হওক বা অসমৰ বিভিন্ন যি পৰিৱেশ পৰিস্থিতি চলি আছে, ৰাজ্য চৰকাৰখনে যি দমন নীতি চলাই আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিখিনি ভূমিকা, সেই নিৰপেক্ষ ভূমিকা পালন কৰা নাই ইত্যাদি বিষয়বিলাকৰ ওপৰত এতিয়া গোটেই ৰাজ্যখনত চৰ্চা চলি আছে। গতিকে নিশ্চিতভাৱে অসমৰ পৰিস্থিতি ভাল হোৱাৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত কংগ্ৰেছ নেতৃত্ব সেই দিল্লী হওক বা আমাৰ গুৱাহাটী ৰাজীৱ ভৱনেই হওক, আমি সদায় দায়বদ্ধতাত হিচাপে কাম কৰোঁ। আৰু অসম আৰু অসমীয়া জাতিৰ কাৰণে কংগ্ৰেছ দলে সদায় আহি থকা সময়খিনিত সংগ্ৰাম কৰি যাব। জাকিৰ, এটা প্ৰসংগ ইতিমধ্যে দেখা পোৱা গৈছে, যিহেতু 2026 যি বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ লগতে বিৰোধী ঐক্য মঞ্চও আপোনালোকৰ আছিল। দেখা পোৱা গৈছে যে যোৱা বাই ইলেকশ্যনত এই বিৰোধী ঐক্য মঞ্চৰ কিছু ফাট মেলা দেখা পোৱা গৈছিল। কংগ্ৰেছৰ যি শীৰ্ষ নেতৃত্ব আছে তেওঁলোকেও কিন্তু এই আপোনালোকৰ যি আচলতে বিৰোধী ঐক্য মঞ্চ তাক লৈ যথেষ্ট আচলতে সৰব বা তাক লৈ বিভিন্ন সময়ত চিন্তা কৰা দেখা পোৱা যায়। 2026 পূৰ্বে পুনৰ বিৰোধী ঐক্য মঞ্চ শক্তিশালী হৈ একেখন মঞ্চত থিয় দিয়াৰ কিছু কথা বতৰাক লৈ আচলতে এই বৈঠকখনত আলোচনা হোৱাৰ সম্ভাৱনা আছে নেকি? চাওক, মই আকৌ ক'লো যে তেখেতসকলক মাতি পঠোৱা কথাটো মই নাজানো, আৰু বা বৈঠক যদি হ'ব তাৰ বিষয়বস্তুকে সেই বিষয়ে মই জ্ঞাত নহয়। তো আপুনি যি প্ৰসংগ উত্থাপন কৰিছে, অসমত 2026 চনত বিজেপিক বিদায় দিয়াৰ কাৰণে কংগ্ৰেছ দলে সকলো ধৰণৰ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিব। ৰাইজৰ পৰা আমি সহযোগিতা বিচাৰিম, আশীৰ্বাদ বিচাৰিম। আৰু বিজেপিক বিদায় দিয়াৰ 26ৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছ দলে সদায় বিজেপি বিৰোধী ধৰ্মনিৰপেক্ষ শক্তিক লগত লৈ কাম কৰাৰ কাৰণে পোষকতা কৰে। সেয়া আমাৰ কেন্দ্ৰীয় নেতৃত্বই হওক বা আমাৰ ৰাজ্যিক নেতৃত্বই হওক। গতিকে নিশ্চিতভাৱে আহি থকা সময়খিনিত কংগ্ৰেছৰ আমাৰ হাইকমাণ্ড আছে, আমাৰ জ্যেষ্ঠ নেতৃবৰ্গ আছে, তেখেতসকলে আলাপ আলোচনা কৰি সঠিক নীতি নিৰ্ধাৰণ কৰিব আৰু সেইমতে আমি ৰণত নামিম। আৰু এটা প্ৰসংগ, ইতিমধ্যে কংগ্ৰেছীসকলৰ মাজতে কিছু সংঘাত হোৱা দেখা পোৱা গৈছে। NSUৰ যদি আপুনি নিৰ্বাচনক লৈ চাই কংগ্ৰেছৰ যি ৰাজ্যিক কাৰ্যালয় আছে তাতো সংঘাত হৈছে। আপুনি কাৰ্যকৰী সভাপতি, এই বিষয়ে আপোনাৰ পৰা মই জানিব বিচাৰিম। তাৰ লগতে চোতালে চোতালে যি অনুষ্ঠান ইতিমধ্যে কংগ্ৰেছৰ চলি আছে, ভূপেন বৰাৰ সন্মুখতেই কিন্তু মাৰপিটৰ ঘটনাও দেখা পোৱা গৈছে। এই বিষয়সমূহক লৈ কি ধৰণে আপোনালোকে চিন্তা চৰ্চা কৰিছে ৰাজ্যিক নেতৃত্বই? চাওক, যিখিনি হ'ব নালাগে তেনেকুৱা কাম যদি কংগ্ৰেছৰ মজিয়াত হয়, তাৰ বিষয়ে আমাৰ দলৰ সংবিধান আছে, নীতি নিয়ম আছে, ব্যৱস্থা গ্ৰহণ কৰা হয়। গতিকে আপুনি যিবিলাক প্ৰসংগ উল্লেখ কৰিছে, নিশ্চিতভাৱে আমাৰ দলে ব্যৱস্থা গ্ৰহণৰ দিশত আগবাঢ়িছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া মোৰ সৈতে আছিল নতুন দিল্লীৰ পৰা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ। তেখেতেও কিন্তু স্পষ্টকৈ নক'লে কাইলৈ বৈঠকখনৰ বিষয়ে, কিন্তু নিশ্চিতভাৱে কাইলৈ যিহেতু এখন গুৰুত্বপূৰ্ণ বৈঠক কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ সৈতে যি কেন্দ্ৰীয় নেতৃত্বৰ অনুষ্ঠিত হ'ব, তাত কি প্ৰসংগ আচলতে স্থান লাভ কৰে বা কি বিষয় সভাপতি সাল সলনি হোৱাৰ এটা বিষয় চলি আছে, এই বিষয়সমূহ কি ধৰণে আচলতে উত্থাপন হয় সেয়া লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।